হুজাইত বৃদ্ধি হৈছে মানৱ সৰবৰাহকাৰী চক্ৰত ডবকাৰ 2 কলেজীয়া ছাত্ৰী তথা যমজ ভগ্নী যোগীজানৰ ফাৰজানা খান উৰফে ৰুকসানা বেগম নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইনষ্টাগ্ৰামত চিনাকি হৈছিল ডবকাৰ 2 যমজ ভগ্নীৰ সৈতে। যুৱতী দুগৰাকীৰ তথ্য সংগ্ৰহ কৰি ঘৰলৈ বান্ধৱী হৈ আহে যুৱতীগৰাকীৰ। দেওবাৰে যুৱতী দুগৰাকীৰ ফুচলাই ঘৰৰ পৰা মুম্বাইলৈ লৈ যায়। এদিন পিছতে যুৱতী দুগৰাকীৰ হাতৰ পৰা মোবাইল কাঢ়ি লয় ফাৰজানাই যুৱতী দুগৰাকীৰ পৰিয়ালৰ দুয়ো মুম্বাইত ষ্টাইল বজাৰত কাম কৰে বুলি জনাইছিল আৰু সেয়েহে ফোন কৰি আমনি নকৰিবলৈ সকিয়াই দিছিল পৰিয়ালৰ লোকক। তেতিয়াৰ পৰাই ফাৰজানাৰ কোনো যোগাযোগ পোৱা নাছিল যুৱতীৰ পৰিয়ালৰ লোকে। ইতিমধ্যে আমি জনাইছো যে হুজাইত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, কিয়নো হুজাইত বৰ্তমানো বৃদ্ধি পাইছে যে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলত পৰিছে এতিয়া 2 যুৱতী। মানৱ সৰবৰাহকাৰী চক্ৰত ডবকাৰ 2 কলেজীয়া ছাত্ৰী তথা যমজ ভগ্নী যোগীজানৰ ফাৰজানা খান উৰফে ৰুকসানা বেগম নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে, কিয়নো ইনষ্টাগ্ৰামত চিনাকি হৈছিল প্ৰথমে ডবকাৰ 2 যমজ ভগ্নীৰ সৈতে আৰু যুৱতী দুগৰাকীৰ তথ্য সংগ্ৰহ কৰি ঘৰলৈ বান্ধৱী হৈ আহে যুৱতী দুগৰাকী। আৰু তেনেতে দেওবাৰে যুৱতী দুগৰাকীক ফুচলাই ঘৰৰ পৰা তেওঁলোকক মুম্বাইলৈ লৈ অনা হৈছিল আৰু এদিন পিছতে যুৱতী দুগৰাকীক হাতৰ পৰাও সেইগৰাকী যুৱতীয়ে মোবাইল কাঢ়ি লৈ যায়। আৰু এইগৰাকী যুৱতীৰ নাম পূৰ্ণটো আমি উল্লেখ কৰিছোঁ যে ফাৰজানা নামৰ যুৱতীগৰাকীয়ে মোবাইল ফোন পৰ্যন্ত তেওঁলোকৰ পৰা কাঢ়ি লৈ যায়। আৰু ফাৰজানাই যুৱতী দুগৰাকীৰ পৰিয়ালক উল্লেখ কৰিছিল বা ফোনযোগে জনাইছিল যে তেওঁলোক দুয়োগৰাকী মুম্বাইত ষ্টাইল বজাৰ নামৰ এই প্ৰতিষ্ঠানখনত কৰ্মৰত বুলি ইতিমধ্যে পৰিয়ালৰ লোকক অৱগত কৰিছে এগৰাকী ফাৰজানাই। সেয়েহে ফোন কৰি তেওঁলোকক আমনি নকৰিবলৈ এনেদৰেই সকিয়নি প্ৰদান কৰিছে বা সকিয়াই দিছে পৰিয়ালৰ লোকক। তেতিয়াৰে পৰা ফাৰজানাৰ কোনো ধৰণৰ যোগাযোগ পোৱা নাছিল 2 যুৱতীৰ পৰিয়ালে আৰু তেনেতে তেওঁলোকৰ আচলতে প্ৰশ্ন উত্থাপন হৈছিল বা তেওঁলোকৰ সন্দেহ উপজিছিল পৰিয়ালৰ লোকৰ, যিহেতুকে হঠাৎ তেনেদৰে মোবাইলৰ যি যোগাযোগ আচলতে ফোনযোগে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল আৰু তাৰ পাছতে পৰিয়ালৰ লোকৰ সন্দেহ উপজিছিল আৰু সন্দেহ উপজাত তেওঁলোকে আৰক্ষীৰ অৱগত কৰিছিল সমগ্ৰ বিষয়টো। যিহেতু হুজাইত বৃদ্ধি পাইছে বৰ্তমান পৰ্যন্ত মানৱ সৰবৰাহকাৰী চক্ৰ, এই মানৱ সৰবৰাহকাৰী চক্ৰত এতিয়া ডবকাৰ 2 কলেজীয়া ছাত্ৰী তথা যমজ 2 ভগ্নী যোগীজানৰ ফাৰজানা খান উৰফে ৰুকসানা বেগম নামৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে তথা ভুক্তভোগীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইনষ্টাগ্ৰামত চিনাকি হৈছিল প্ৰথমে ডবকাৰ 2 যমজ ভগ্নী, তাৰ পাছতে এইগৰাকী যুৱতীৰ কবলত পৰি এতিয়া নিখোজ হৈ আছে 2 যুৱতী। এই সন্দৰ্ভত কিছু ভাষ্য আছে পৰিয়ালৰ লোকৰ, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। ঘৰত এদিন আহি মানে তাক গ'লে থকা নাই আৰু বৃহস্পতিবাৰে আহিছে। আহি মোৰ মানে ছোৱালী দুটাৰ লগত আহি তাৰ মাহীৰ ঘৰত গৈছে, গৈ 2 দিন থাকিছে। থাকি তাৰপিছত মোৰ ছোৱালীজনী স্কুলত এজন হাজি আনপুৰালী কলেজৰ BA ফাৰ্ষ্ট চেমত পঢ়ে চেহেনা জাফৰুজ, আৰু দ্বিতীয় যিজন ৰাজীৱ গান্ধী একাডেমীত পঢ়ে 2nd ইয়াৰত মেহনা জাফৰুজ। সিহঁতক স্কুলত অহাৰ সময়তে তাৰ মাহীয়ে আৰু ক'লে যে তুই যাব বুলি কৈছে, তুই আজি যাবগৈ, তেনেহ'লে সিহঁতৰ লগ কিয় লৈছে? সি আমাৰ সৰু ছোৱালী সিজনী ক'লে মই কলেজত গৈ আছোঁ। তাই ক'লে মই আজি যামগৈ, মই ট্ৰেইনৰ টিকেট কৰিম। মোৰ ছোৱালী যিজন তাকে চেহেনা সি ক'লে যে মই কালি সোমবাৰ মই স্কুল খোলাই মই যামগৈ। তাৰপিছত আহি মই সুধিলোঁ যে মোৰ ছোৱালী ফোন কৰিছোঁ। ফোন কৰাৰ পিছত ক'লে মোক গালি দিছে, এই ফাৰজানা খান যিজন মোক গালি দিছে, বেয়াকৈ এটা গালি দিছে। দিছে তুমি পাগল হৈছা নেকি? তোমাৰ ছোৱালী আছে ইয়াত ষ্টাইল বজাৰত আছে, মই কি কৰিম? খাই পেলাম নেকি? মই বোলো নাই, মোৰ ভয় লাগে, বাহিৰৰ ছোৱালীয়ে মই ভালকৈ চিনিও নাপাওঁ, মোক মা বুলি মাতিছে, মোৰ মৰমৰ কাৰণে তোমাক তাই দিছোঁ, মোৰ বহুত ভয় লাগি আছে। এই ছোৱালীগৰাকীয়ে এই 2গৰাকী ছোৱালীৰ লগত ইনষ্টাগ্ৰামত চাৰ্চ কৰি সিহঁতৰ পূৰা বেকগ্ৰাউণ্ড ডিটেইলছখিনি লৈ লৈছে আৰু 3-4 মাহৰ পৰা তেওঁলোকে তাত এটা ৰিলেশ্যন বনাই লৈছে এই 2গৰাকী ছোৱালীৰ লগত। ইনষ্টাগ্ৰামত সদায় চাৰ্চ কৰি থাকে আৰু যোৱা বৃহস্পতিবাৰে আহি বৃহস্পতি, শুক্ৰ, শনিবাৰ থাকি দেওবাৰে 2গৰাকী ছোৱালীক ফুচুলাই লৈ গ'ল। লৈ হুজাই ষ্টেচনত যোৱাৰ পিছত 2:30 বজাত এগৰাকী স্কুলত আহিছে আৰু এগৰাকী তেওঁৰ দেউতাৰ ঘৰত আহিছে।
কিন্তু পিছত দেখা গ'ল 2:30 হৈ গ'ল, এতিয়ালৈকে ঘৰতো যোৱা নাই, দেউতাৰ ঘৰতো যোৱা নাই। খবৰ লৈ পিছত এই ছোৱালীগৰাকীক ফোন কৰা হ'ল, ফাৰজানা খান যিগৰাকী, তেখেতক ফোন কৰাৰ পিছত ছোৱালীগৰাকী ক'লে যে এইবিলাক মোৰ লগত আছে, মোক ফোন নকৰিবা, মই সিহঁতক মুম্বাই লৈ গৈ আছোঁ, সিহঁতক মই জব দিম। এতিয়া জব দিম কথাটো কোৱাৰ পিছত তেওঁলোকে এটা চিন্তাত পৰিছে, কি হ'ল ছোৱালীজনীক ফোন মাৰিলে, ফোন মাৰাৰ পিছত তেওঁলোকক উল্টা পাল্টা কথা ক'লে, গালি দিলে ছোৱালীজনীয়ে। মই আপোনালোকৰ মাধ্যমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, DGP মহোদয়, আমাৰ হোজাই জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, ডবকা থানাৰ OC মহোদয়কো মই অনুৰোধ জনাইছোঁ, আপোনালোককো অনুৰোধ জনাইছোঁ, আপোনালোকৰ প্ৰচাৰৰ মাধ্যমে আমাৰ এই 2গৰাকী স্কুলীয়া ছাত্ৰী, এই 2গৰাকী ছাত্ৰীক প্ৰশাসনে চালে